এখন কাৰ্যনিৰ্বাহকক আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে যেহেতু আমাৰ দুজন ব্যক্তিয়ে এজন হৈছে আমাৰ দিগন্ত দত্ত আমাৰ নাহৰবাৰী মজলীয়া বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি তেখেতে 2022 চনৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান তেওঁ মাকুম ডিষ্ট্ৰিক্টত তেওঁৰ ডিএছপি হিচাপে কৰ্মৰত হৈ আছে আৰু লগতে সদ্য যি নীট পৰীক্ষা 2025ত আমাৰ চেয়াগুৰি মজলীয়া বিদ্যালয়ৰ অধ্যয়নৰত হৈ যোৱা অংশুমান দুৱৰাই নীট পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে যেতিয়া উত্তীৰ্ণ হৈ এই বিদ্যালয়ৰ বিশেষ গৌৰৱ আছে। আজি আমাৰ সম্পৰ্ক যিগৰাকী আছে অংশুমান বৰুৱা, অংশুমানৰ পিতৃ এগৰাকী শিক্ষক, মাতৃ এগৰাকী শিক্ষয়িত্ৰী আৰু সঁচাকৈ দুয়োগৰাকী সফল শিক্ষক শিক্ষয়িত্ৰী, সফল অভিভাৱক। এটা সুন্দৰ এটা পৰিৱেশত অংশুমানক ডাঙৰ কৰা হৈছে। সাংস্কৃতিক এটা বাতাবৰণ এই গাঁৱত আছে। ইয়াত চেনাকি মহিলা পৰিচয় বুলি চেৰাগুৰি গাঁৱত চেনাকি ক খ বুলি দুখন মহিলা পৰিচয় আছিল। তাৰ এটা ৰেকৰ্ড প্ৰকাশিত হৈ আছে শিশুসকলৰ গাত আৰু সেই ধাৰাটো আমি দেখা পাইছোঁ, প্ৰকাশিত ধাৰাটো দেখা পাইছোঁ আজি এই সংগীত সংগীতটো যদি মহিলা পৰিচয়খন খুব সুন্দৰভাৱে চলি থাকিলেহেঁতেন তেতিয়াহ'লে বিচাৰকৰ দৃষ্টিৰে আমাৰ এগৰাকী ভাল বিচাৰকৰ দৃষ্টিৰে চাওঁতে যিখিনি ত্ৰুটি তেখেতে দেখা পাইছে সেই ত্ৰুটিখিনি উঠাই নাথাকিলেহেঁতেন। সমালোচনা কৰা হোৱা নাই, তোমালোকে ভাবিব নালাগে যে আমাৰ সমালোচনা কৰিছে নেকি, আমাৰ কিতাপ গণভোট হৈছে নেকি। উচ্চাৰণে কল্পনা গণভোট হোৱা নাই, খুব সুন্দৰভাৱে পৰিৱৰ্তিত হৈছে। মধুৰতা তেওঁলোকে পালে, তীব্ৰতা পালে
যিখিনি অভিজ্ঞতা অভিভাৱকসকলৰ আছে শিক্ষাগুৰুসকলৰ আছে আৰু তাৰে আধাৰত ছাত্ৰ ছাত্ৰীসকলক কিছু পৰামৰ্শ দিয়া যায় গতিকে যিখিনি পৰামৰ্শ দিয়া যায় সেইখিনি সঁচাকৈ সুন্দৰ পৰামৰ্শ গতিকে এই সুন্দৰ পৰামৰ্শখিনি বিনা দ্বিধাই বিনা প্ৰতিবাদে গ্ৰহণ কৰিব লাগে আৰু যি গ্ৰহণ কৰিব শ্ৰদ্ধা সহকাৰে যি গ্ৰহণ কৰিব তেওঁ জীৱনত কিবা লাভ কৰিব সফলতাৰ মুখ দেখিব আৰু তাৰে উদাহৰণ হৈছে আমাৰ অংশমান গতিকে অংশমানক লৈ আমি গৌৰৱ কৰিব পাৰোঁ এগৰাকী বাধ্য ছাত্ৰ আছিল ঈশ্বৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে আছিল গতিকে অকণমান দিগদাৰ আছে কাৰণ নিজৰ সন্তান আমি এই পিতৃগৰাকী যিগৰাকী বিদ্যালয়খনৰ কাণ্ডাৰী তেখেতক সঁচাকৈ আমি ধন্যবাদ জ্ঞাপন কৰিব পাৰোঁ আৰু তেখেতৰ আদৰ্শ আমি ল'ব পাৰোঁ গতিকে তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি সকলোৰে পৰা আন্তৰিক হাত চাব বিচাৰিছোঁ আমি সঁচাকৈ আজি গৌৰৱত উৎফুল্লিত হৈছোঁ গৌৰৱত দাঁত হৈ গৈছে আমাৰ মাজত সঁচাকৈ ক্ৰীড়াৰ ক্ষেত্ৰতে নহয় বিদ্যাৰ্থীৰ ক্ষেত্ৰতো আমাৰ যে ধনী মহকুমাৰ দুৰ্বল নহয় তাৰে প্ৰমাণ অংশমান তাৰে প্ৰমাণ দিগন্ত মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ইয়ালৈ আমন্ত্ৰণ কৰি অনা আমাৰ এজন সন্মানীয় অতিথি ভাৰত শইকীয়া ছাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল আজি আচলতে খুব এটা আনন্দৰ দিন আমি গৌৰৱ কৰিব পৰা দিন আমি ইয়াতে একত্ৰিত হৈছোঁ আজি অকণমান আচলতে গৌৰৱ অনুভৱ কৰিবলৈ আৰু তাৰ ওপৰত আমাক গৌৰৱ কৰিবলৈ সুবিধা দিছে আমাৰ ধৰ্ম মানে আৰু লগতে আছে দিগন্ত কথা আহিছে দিগন্ত কথা আচলতে মই এনেকুৱা হ'ল কথাটো মই মনে মনে ভাবি আছোঁ বহুত দিনৰ পৰা আমি বেলেগৰ হয়নে নহয় নাজানো মোৰ এটা অনুভৱ হয় আমি মানে এই আনন্দ কিতাপ কথা এটি প্ৰকাশ কৰাত আমি ইমান এক্সপাৰ্ট নহয় মানে আমাৰ অভাৱ নাই আপোনালোকৰ হয়নে নাই নাজানো মোক কোনোবাই থেংক ইউ বুলি কৈ দিলে মই তাৰপিছত মানে কি ক'ম অপ্ৰস্তুত হৈ যাওঁ জয়প্ৰভৃতি এল পি স্কুলৰ পৰা ইয়াত চেবাগুৰি এম ডি এছৰ মিউজিয়াম ট্ৰেন্সফাৰ কৰি আহিছোঁ মোৰ ঘৰ জপৰাজান আৰু বেংগল আমাৰ অন্যতম ব্যক্তি আমাৰ ধনশ্ৰী গৌৰৱ দিগন্ত দত্ত যিটো আমাৰ উপস্থিত নাই আমি পৰৱৰ্তী পৰ্যায়ত আমি তেওঁৰ ঘৰতে গৈ হ'লেও আমি তেওঁক আমাৰ সম্বৰ্ধনা ভাগ আমি আগবঢ়াম গতিকে এতিয়া আমাৰ আজিৰ সম্বৰ্ধনাৰ ইয়াৰ পিছত আমি আমাৰ মজলীয়া বিদ্যালয় আমাৰ চেৱাগুৰি মজলীয়া বিদ্যালয়ৰ পৰা আমি অংশমানক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মৃণালী বাইদেৱে এখন ফুলাম গামোচাৰে অংশমানক মৰম যাচিব আমি তেখেতক সম্পূৰ্ণ মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আৰু ইয়াৰ লগতে এটি আমাৰ এটি ষ্টেটখনৰ জাপিৰে তেওঁ সম্বৰ্ধনা জনাব গতিকে মই বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলক ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে মই আমাৰ মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা আমি অংশমানক যি মৰম যাচিব তেওঁলোকক আহি মৰম যাচিব অনুৰোধ জনাইছোঁ আমি স্মাৰকটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মৃণালী বাইদেউ আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ গৌৰৱ অংশমানক এখন ফুলাম গামোচাৰে মৰম যাচিব বিচাৰিছে আমি তেওঁলোকক মৰম যাচিবলৈ অনুৰোধ জনাইছোঁ jadi মই তোমালোকে যদি এনেকুৱা কম্পিটিটিভ এক্সাম বা যিকোনো বিষয়তে আগবাঢ়ি যাব বিচাৰা তেতিয়াহ'লে তেতিয়াই তোমালোকে তোমাৰ লক্ষ্যটো স্থিৰ কৰা আৰু তাৰ প্ৰতি কষ্ট কৰি যোৱা নিজৰ ওপৰত বিশ্বাস ৰাখিবা কষ্ট আৰু বিশ্বাস
তেওঁলোকে যিকোনো কামতে আগবাঢ়ি যাব পাৰিব বুলি মই ভাবোঁ। মানুহে পঢ়া শুনাৰ লগতেও খেলা ধূলা আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিবা। আছে